নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এডিআৰই পৰীক্ষাৰ নামত হোৱা তালাচীক লৈ পৰীক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ। এডিআৰই পৰীক্ষাৰ সময়ত তালাচীৰ নামত মহিলাসকলৰ অন্তৰ্বাস পৰ্যন্ত খুলি পেলোৱাৰ অভিযোগ এগৰাকী যুৱতীৰ আৰু এই সমগ্ৰ অভিযোগ সন্দৰ্ভত তদন্ত ঘোষণা ডিজিপি জিপি সিঙৰ। এই তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে ডিআইজি ইন্দ্ৰাণী বৰুৱাক আৰু তদন্তৰ বাবে নিশাই যুৱতীগৰাকীৰ ঘৰত উপস্থিত হয় আৰক্ষীৰ দল। বেলচৰ আৰক্ষী আৰু নলবাৰী সদৰ আৰক্ষীৰ এটা দলে সাক্ষাৎ কৰে যুৱতীগৰাকীক আৰু শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে আৰু লগতে মন্তব্য কৰি কৈছে যে আগন্তুক পৰীক্ষাৰ আগমুহূৰ্তত এডিআৰই পৰীক্ষাক লৈ এছঅপি প্ৰকাশ কৰিব অসম চৰকাৰে। পৰৱৰ্তী খবৰ, উজনি অসমৰ পৰা মিয়াখেদা সন্দৰ্ভত এইবাৰ ডাঙৰ মন্তব্য কৰিছে এআইইউডিএফৰ বিধায়ক আছৰাফুল হুছেইনে। আছৰাফুল হুছেইনৰ মন্তব্য, উজনি অসমত মিয়াসকল কাম কৰিবলৈ নাযায়, তামোল পাণৰ বঁটা আৰু গামোচাৰে আদৰি নিলেহে মিয়াসকল উজনি অসমলৈ কাম কৰিবলৈ যাব আৰু উজনি অসমত মিয়াসকল নগ'লে ভয়ংকৰ বিপদত পৰিব উজনি অসমৰ ৰাইজ। মিয়াক তামোল পাণৰ বঁটা আৰু গামোচাৰে আদৰি নিলেহে উজনি অসমলৈ কাম কৰিবলৈ যাব। তামোল পাণৰ বঁটা আৰু গামোচাৰে আদৰি নিনিলে উজনি অসমলৈ নাযায় মিয়াসকল। উজনি অসমত মিয়াক নিৰাপত্তা নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইটা ফাটাত শ্ৰমিক নাই, উদ্যোগত শ্ৰমিক নাই, ঘৰ বনাবলৈ শ্ৰমিক নাই, হাহাকাৰ কৰি আছে উজনি অসমৰ ৰাইজ। মানুহক উপকাৰ কৰিবলৈ গৈ লাঠি গালি খাই আত্মসন্মান হেৰুৱাব নালাগে মিয়াসকলে। আৰু শৃংখল চলিহা সন্দৰ্ভত বিস্ফোৰক মন্তব্য আছৰাফুল হুছেইনৰ। শৃংখল নহয়, তেওঁ বিশৃংখল মানুহ। শৃংখল চলিহাক মুখ্যমন্ত্ৰী একো কৰিব নোৱাৰে, কিয়নো হিমন্ত চৰকাৰে পুহি ৰাখিছে শৃংখল চলিহাক। মিয়া আৰু শৃংখল চলিহা সন্দৰ্ভত এই মন্তব্য বিধায়ক আছৰাফুল হুছেইনৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ ভাল খবৰ। ৰেচন কাৰ্ডৰ বাবে আপুনি এতিয়াৰ পৰা যাব নালাগে অফিচ কছাৰীলৈ। ঘৰতে বহি আপুনি মোবাইলত লাভ কৰিব ৰেচন কাৰ্ড। এতিয়াই ডাউনলোড কৰক ৰেচন কাৰ্ডৰ এই নতুন এপ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। ৰেচন কাৰ্ডৰ বাবে এতিয়াৰ পৰা আপুনি অফিচে দৌৰিব নালাগে। ঘৰতে বহি মোবাইলৰ জৰিয়তে লাভ কৰিব ৰেচন কাৰ্ড। 1 টকাও খৰচ নকৰাকৈ আপুনি ঘৰতে পাব ৰেচন কাৰ্ডৰ সুবিধা। মোবাইল ফোনৰ জৰিয়তে আপুনি ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। চৰকাৰে ৰেচন কাৰ্ডক লৈ হিতাধিকাৰী সুবিধাৰ্থে মুকলি কৰিছে বিশেষ এপ। মেৰা ৰেচন 2.0 শীৰ্ষক এপৰ দ্বাৰা ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক আৰু ঘৰৰ পৰা যোগ্য হিতাধিকাৰী উপযুক্ত নথিৰে কৰিব পাৰিব আবেদন। লগতে ৰেচন কাৰ্ড থকাসকলে ঘৰত বহি চাব পাৰিব পৰিয়ালৰ সদস্যৰ নাম, পৰিয়াল অনুসৰি কিমান ৰেচন দিয়া হয় তাৰ তথ্য লাভ কৰিব পাৰিব এই এপৰ জৰিয়তে। অনলাইনতে ল'ব পাৰিব ৰেচন সংগ্ৰহ কৰাৰ পাছত ৰেচনৰ ৰচিদ। আপোনাৰ মোবাইলত এতিয়াই ডাউনলোড কৰক ৰেচন কাৰ্ডৰ এই এপ। মেৰা ৰেচন 2.0 এপ লগ ইন কৰি ঘৰতে লাভ কৰক ৰেচনৰ A to Z তথ্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চুমি বৰাক লৈ ডাঙৰ আপডেট। লকআপত হোটেলৰ মছলাযুক্ত খাদ্য খাই অসুস্থ হৈ পৰিল চুমি বৰা আৰু মাজনিশা চুমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ'ল MCHলৈ আৰু চুমিৰ লগতে তাৰ্কিক আৰু অম্লান বৰাও হৈ পৰে অসুস্থ। লকআপত হোটেলৰ খাদ্য খাই অসুস্থ হৈ পৰিল চুমি বৰা। মাজনিশাই চুমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ'ল MCHলৈ আৰু চুমিৰ লগতে তাৰ্কিক আৰু অম্লান বৰাও হৈ পৰে অসুস্থ। অত্যাধিক মছলাযুক্ত খাদ্য খোৱাৰ বাবে অসুস্থ হোৱাৰ সন্দেহ। মাজনিশা প্ৰায় 1:20 MCHত ভৰ্তি কৰোৱা হয় তিনিওকে।
আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত নিশাই পুনৰ অনা হয় আৰক্ষীৰ জিম্মালৈ। আজি চুমি আৰু তাৰ্কিকৰ আৰক্ষীৰ জিম্মাত থকা চতুৰ্থটো দিন। এই সময়ছোৱাত CIDৰ অধীক্ষক সুধাকৰ সিংসহ তদন্তকাৰী আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে। তীক্ষ্ণ অভিজ্ঞতাৰ লকআপত উজাগৰি নিশা কটাইছে চুমি বৰাই। পৰৱৰ্তী খবৰ, সলনি হ'ব বন্দে ভাৰত এক্সপ্ৰেছৰ নাম। এতিয়াৰ পৰা নতুন নাম হ'ব নম ভাৰত ৰেপিড ৰেল। আৰু দেশৰ প্ৰথমখন নম ভাৰত ৰেপিড ৰেল দেশবাসীক উপহাৰ দিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। পৰৱৰ্তী খবৰ, উপলব্ধ হ'ল ADREৰ তৃতীয় বৰ্গৰ পৰৱৰ্তী পৰীক্ষাৰ এডমিট কাৰ্ড। www.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। আৰু লগতে www.site.sebaonline.org এই ৱেবছাইট যোগেও লাভ কৰিব এডমিট কাৰ্ড। উল্লেখযোগ্য যে 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব স্নাতক আৰু HSLC পৰ্যায়ৰ নিযুক্তি পৰীক্ষা। স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব পুৱা 9 বজাৰ পৰা 12 বজালৈ আৰু বিয়লি 1:30 পৰা 4:30 অনুষ্ঠিত হ'ব HSLC পৰ্যায়ৰ পৰীক্ষা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। এইবাৰ থানাৰ পৰা পলাওঁতে আছামীৰ মৃত্যু। তৃতীয় মহলাৰ পৰা পৰিল ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়া এজন আছামী। এই ঘটনা সংঘটিত হৈছে তামুলপুৰ থানাত। তামুলপুৰত থানাৰ পৰা পলায়নৰ চেষ্টা কৰা আছামীৰ মৃত্যু। তৃতীয় মহলাৰ ছাদৰ পৰা জঁপিয়াই মৃত্যু ৰবীন দাস নামৰ এজন ব্যক্তিৰ। ততালিকে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে মৃত্যু হয় ৰবীন দাসৰ। আৰু নিহত ৰবীন দাসৰ ঘৰ বাক্সা জিলাৰ গোবৰ্ধনাৰ অক্সিগুৰি ৰিজাৰ্ভত। আৰক্ষীৰ চকুৰ সন্মুখতে কেনেকৈ এই ঘটনা সংঘটিত হ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং স্কেমৰ অন্যতম মূল অভিযুক্ত চুমি বৰা আৰু তাৰ্কিক বৰা সন্দৰ্ভত এইবাৰ পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য। চুমি আৰু তাৰ্কিকক লুকাই থকাৰ ক্ষেত্ৰত সহায় কৰিছিল ডিব্ৰুগড়ৰ এগৰাকী বিতৰ্কিত সুৰা ব্যৱসায়ী জিতেন কলিতাই। আৰু জিতেন কলিতাৰ সহায়তে জিমখানা ক্লাবত কেইবা ঘণ্টা কটাইছিল চুমি আৰু তাৰ্কিকে। UBI বেংকৰ কৰ্মচাৰী আছিল জিতেন কলিতা আৰু কলিতাৰ আছে হাইলেণ্ড নামৰ এখন সুৰাৰ বিপণী। বাহনত প্ৰেছৰ ষ্টিকাৰ লগাই সুৰা সৰবৰাহ কৰাৰো অভিযোগ আছে এইগৰাকী জিতেন কলিতাৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, অসম চৰকাৰৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা দিবলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল'লে এইগৰাকী মেধাৱী যুৱতীয়ে। দেওবাৰে অনুষ্ঠিত হৈ গ'ল ৰাজ্যৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। কিন্তু পৰীক্ষাৰ পিছতে আহিল এক মৰ্মান্তিক খবৰ। পৰীক্ষা দিবলৈ গৈ থকাৰ সময়তে কৰুণ মৃত্যুক সাৱটি ল'লে এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱতীয়ে। টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী পৰশ্ৰী গগৈয়ে কৰুণ মৃত্যুক সাৱটি লয়। চাচনি দেওঘৰীয়া গাঁও নিবাসী পৰশ্ৰী গগৈয়ে ADREৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ডিব্ৰুগড়লৈ গৈ থকাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়। আৰু সেই দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল'লে যুৱতীগৰাকীয়ে। আৰু এই সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰি এটা পোষ্ট দি ছাত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে দেওবাৰে ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা হিচাপে দাবী কৰা SLRCৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত ৰাজ্যৰ 11,23,204 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়। মুঠ 3,127টা পদৰ বাবে অনুষ্ঠিত হৈছিল এই তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা। আৰু ৰাজ্যৰ 28খন জিলাৰ মুঠ 2,305টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হয় এই পৰীক্ষা।